আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। পিঠিত শেষ মাঘৰ মিঠা ৰদৰ কোমল উত্তাপ লৈ শংকৰ চোতালতে বহি আছিল। খেৰখুটিয়ে ভিতৰত কিবা কৰি আছিল। তেজাল ধুনীয়া গোলাপ ফুল যেন বৰণৰ দেখিলেই মৰম লগা মুখখনেৰে ফুলনিৰ পৰা ওলাই আহিল মনু। তাই আহি শংকৰৰ ওচৰত ৰলহি। শংকৰে মনুৰ মুখলৈ চালে। অলপ সময় কাৰো মুখত কথা নাই। মনু শংকৰৰ গাৰ কাষ চাপি আহিল। তাই শংকৰৰ ডিঙিত সাৱটি ধৰিলে আৰু এটা সৰু ল'ৰাক মৰম কৰাৰ নিচিনাকৈ এষাৰ এষাৰকৈ কলে, পিতা, মোক বোলে বিয়া দিবা? সঁচা নেকি? মোক বিয়া দি দিলে মই তোমাৰ ওচৰত নেথাকিলে তোমাক পিছে কোনে চাব? মই নেথাকিলে তোমাৰ দুখ হব। মোক বিয়া নিদিবা পিতা। শংকৰে কিবা এটা কব খুজিছিল। ডিঙিৰ পৰা কথা নোলাল। তেওঁ মনুক বুকুৰ কাষলৈ চপাই আনিলে। এইখন চোতালতে 13 বছৰৰ আগতে আৰু এখন বিয়া হৈছিল আৰু 13 বছৰৰ মূৰত ইয়াতেই আৰু এখন বিয়া। কইনা শংকৰৰ অকুমাৰী জীয়াৰী মনু আৰু দৰা ৰামচন্দ্ৰ কায়স্থৰ পুত্ৰ হৰি। শংকৰে জোঁৱায়েক হৰিক আশীৰ্বাদ দি কলে, বাপু, মোৰ একেইজনী ছোৱালী মনু। তাইক তোমাৰ হাতত গতালো। আজিৰ পৰা তাই তোমাৰ আৰু এই সম্পত্তিও তোমাৰ। তুমি ইয়াতে থাকা। 12 ভূঞা পৰিয়ালৰ মাটি ভেটি হা সম্পত্তি চলাই কৰাই খোৱা। মনু আৰু তুমি সুখী হোৱা। অকলশৰীয়া শংকৰ। ভৰ বয়স 34 বছৰ। স্বাস্থ্যৱান, সংযমী, নিৰ্লিপ্ত, বিস্তীৰ্ণ পথ। মনৰ চকুৰ আগত বঞ্চিত, পীড়িত, সাধাৰণ নিৰ্বিশেষ মানুহৰ জীৱনক মৰ্যাদাত প্ৰতিষ্ঠা কৰাৰ স্বপ্ন, উচ্চ নিজ কুলীন অন্ত্যজৰ কৃত্ৰিম ব্যৱধান নিৰ্মূল কৰি এক উদাৰ নতুন মানৱতাৰ সমাজ পতাৰ সংকল্প। সুন্দৰৰো সুন্দৰতমখিনি লৈ, শ্ৰেষ্ঠৰো শ্ৰেষ্ঠতমখিনি লৈ সাধাৰণ বিষয় বাসনাত মগ্ন সংসাৰী মানুহৰ চিন্তা, কল্পনা আৰু অভিজ্ঞতাৰ পৰিধিৰ বাহিৰৰ এক অপাৰ্থিৱ মানসলোক, যাৰ আকৃতি, প্ৰকৃতি, ৰং, ৰূপ এই পৃথিৱীৰ একোৰে লগতে তুলনা কৰিব নোৱাৰি, সেয়া স্বৰ্গ। অমৰ দেৱতাসকলৰ ৰম্য বাসভূমি, পুণ্যতম নৰদেহধাৰীসকলৰ আত্মাৰ লীলাভূমি স্বৰ্গ। তাৰো সিপাৰে, তাৰো ঊৰ্ধত চৰাচৰৰ অধিপতি দেৱতা। সকলো সুন্দৰৰ একীভূত ৰূপৰ অস্তিত্ব বিষ্ণুৰ পুৰী বৈকুণ্ঠ। এই জগতৰ জৰা ব্যাধি পাপ মৃত্যুৰ পৰা, নৰজীৱনৰ যন্ত্ৰণাৰ পৰা নিষ্কৃতি লোভী মুক্ত হোৱা মুক্ত মানৱাত্মাৰ অবাধ বিচৰণৰ থলী অমৰাৱতী বৈকুণ্ঠ।
য'ত পৃথিৱীৰ অপূৰ্ণতা অসম্পূৰ্ণতাৰ বেদনাৰ স্পৰ্শ নাই, হতাশা ব্যৰ্থতাৰ অনুতাপ অনুশোচনা নাই, সেই জগতবাসীৰ চিৰকামনাৰ অমৰপুৰী বৈকুণ্ঠ। পৃথিৱীৰ সকলো ধৰ্মতে এনে এখন স্বৰ্গৰ, এখন পেৰাডাইজৰ, এখন বেহেস্তৰ নিশ্চিত প্ৰতিশ্ৰুতি আছে পুণ্যৱান লোকসকলৰ কাৰণে, য'ত আছে অন্তহীন শান্তি, দুখৰ পৰশ নলগা অনন্ত সুখ। মানুহৰ জীৱনৰ সকলো ব্যৰ্থতাক সহ্য কৰাৰ শক্তি যি সম্ভাৱনাই লুকুৱাই ৰাখিছে, সেই স্বপ্নৰ চিৰ শাশ্বত, চিৰ অম্লান, চিৰ নতুন কল্পলোক স্বৰ্গ বৈকুণ্ঠ। সংসাৰৰ বিষয় বাসনাৰে জৰ্জৰিত ক্ষণভংগুৰ জীৱনৰ অধিকাৰী শোক তাপ ক্লিষ্ট মানুহৰ হেজাৰ অপূৰণ স্বপ্নৰ মৰিশালী নতুন স্বপ্ন হৈ দেখা দিয়া সুখ শান্তিৰ অমৰ অনন্তলোক বৈকুণ্ঠ। শংকৰেও চকুৰে দেখা নাই এই বৈকুণ্ঠপুৰী, মাত্ৰ বিভিন্ন প্ৰাচীন গ্ৰন্থত পঢ়িছে সেই স্বপ্নলোকৰ মোহময়ী বৰ্ণনা। যৌৱন আশীৰ্বাদেৰে ধন্য, বিস্তৃত আৰু গভীৰ অধ্যয়নেৰে পৰিপুষ্ট, বিচিত্ৰ আৰু বিশাল কল্পনা আৰু নিজস্ব এক অনামী স্বপ্ন, চকুত সৃজনৰ উন্মাদনাৰে উদ্দীপ্ত এজন যুৱকৰ হাতৰ তুলিকাত সেই অদেখা বৈকুণ্ঠক চিত্ৰপটত জীৱন্ত কৰি তোলাৰ বিনীত প্ৰয়াস। এইখন এখন উকা বগা কপাহী কাপোৰ। ইয়াত একোৱেই নাই, ফুল নাই, পাত নাই, নদী অৰণ্য নাই, মানুহ নাই, দেৱ দেৱী নাই, অপ্সৰা নাই, দৈত্য নাই, একো নাই। এয়া এখন উকা বগা কপাহী কাপোৰ, আৰু এয়া ৰং হেঙুল হাইতাল, নীল কাজল, বগা মাটি, এয়া ৰং বোল, আৰু এয়া চিত্ৰ অঁকা তুলিকা। মনৰ মাজত আছে এখন অবৰ্ণনীয় বৈকুণ্ঠৰ স্বপ্নধূসৰ ছবি। শাস্ত্ৰৰ পুথিৰ বুকুৰ পৰা ওলাই আহি সেই ছবিখন সোমাই আছে মোৰ চকুৰ মণিত। এতিয়া বুকুৰ মাজৰ সেই ছবি, চকুৰ মণিৰ মাজৰ সেই ছবি আহি ৰূপ লবহি এই উকা বগা বৰ্ণহীন কপাহী কাপোৰখনৰ ওপৰত। সেই অদেখা অমৰাৱতীক প্ৰাণময় জীৱন্ত কৰি তুলিছে মোৰ হাতৰ এই সৰু অকণমান তুলিকাডালে। অকণ অকণ ৰঙৰ মাজেদি, ৰেখাৰ মাজেদি স্বপ্নলোকৰ এখন জগত প্ৰতিভাত হৈ উঠিব এই উকা কাপোৰখনৰ ওপৰত। তেওঁলোকে চাবলৈ বিচাৰিছে, যি স্বপ্নাতীত লোকৰ অকণমান এটা ৰশ্মিৰেখা দেখা পাবৰ কাৰণে লক্ষজনৰ মন প্ৰাণ উদ্গ্ৰীব উধাও, সেই বৈকুণ্ঠক তেওঁলোকে চাবলৈ বিচাৰিছে মই অঁকা চিত্ৰপটত। হয়তো আকাশ অৰণ্য, নৈ নিজৰা, ফুল পাতৰ ছবি জীৱন্ত হৈ উঠিব এই চিত্ৰপটত। কিন্তু সচল সজীৱ প্ৰাণৱন্ত গতিশীল অমৰাৱতীৰ বসবাসকাৰীসকল, তেওঁলোকক মই কেনেকৈ দৰ্শকসকলৰ চকুৰ আগত দাঙি ধৰিম? কেনেকৈ জীৱন্ত কৰি তুলিম বিষ্ণুপুৰীৰ সেই চিৰ ৰহস্যময়, চিৰ আনন্দময় হাস্য লাস্য গতিৰ প্ৰাণময়তা? ৭ বৈকুণ্ঠৰ গতিশীল নিৰ্জীৱ ছবি অঁকা হ'ব, কিন্তু বৈকুণ্ঠ যদি জীৱন্ত হৈ উঠিব লাগে, তাৰ কাৰণে অন্য আয়োজন কৰিব লাগিব। পটভূমিত এই বৈকুণ্ঠৰ চিত্ৰ থাকিব, আৰু তাৰ আগফালে দেখুৱাম বৈকুণ্ঠৰ বাসিন্দাসকলৰ নানা লীলা ধেমালি। তাৰ কাৰণে আয়োজন কৰিব লাগিব নৃত্যৰ, বাদ্যৰ, গীতৰ, অভিনয়ৰ। বৈকুণ্ঠৰ চিহ্নপট ৭খন পটে আভাস দিব বেলেগ বেলেগ ৭খন বৈকুণ্ঠৰ, আৰু ৭খন সেই বিষ্ণুলোকৰ কাৰ্যকলাপৰ জীৱন্ত দৃশ্য চকুৰ আগত দাঙি ধৰিব লাগিব বৈকুণ্ঠৰ ৰূপ ৰস শব্দ গন্ধ স্পৰ্শৰ আভাস দিব পৰা নৃত্য গীত বাদ্য আৰু নাট্যাভিনয়েৰে। এয়া কাৰোবাক লাগ বুলিলে দিব পৰা বস্তু নহয়। চিহ্নযাত্ৰা প্ৰদৰ্শনৰ কাৰণে লাগিল এটা ওখ ভেটি, এটা আহল বহল নাট্যমঞ্চ, লাগিল আৰিয়া মতা উজ্জ্বল চাকি, লাগিল অভিনেতাই ব্যৱহাৰ কৰা সাজ সঁজুলি পোছাক, লাগিল মুখা, লাগিল বিভিন্ন বাদ্যযন্ত্ৰ, ঢোল খোল মৃদংগ তাল আৰু অন্যান্য বাদ্যযন্ত্ৰ। সকলোতকৈ অধিক প্ৰয়োজনীয় বাদ্য বজাওঁতা বায়ন, ঢুলীয়া, খুলীয়া, নেগেৰিয়াল, লাগিল নাচ আৰু গীতত পটু সূত্ৰধাৰ, আৰু লাগিল বিভিন্ন ভাওত অভিনয় কৰিবৰ কাৰণে পাৰদৰ্শী অভিনেতা। এখন নাট ভালকৈ অভিনয় কৰাটো ল'ৰা ধেমালি নহয়, এক কষ্টসাধ্য সুসংহত সমূহীয়া প্ৰচেষ্টা।
এনে এখন নাটে গীতেৰে, নৃত্যেৰে, কথাৰে, বাদ্যেৰে, বিভিন্ন দৃশ্যৰ অভিনয়েৰে দৰ্শকক তন্ময় কৰি ৰাখিব পাৰিব লাগিব। ইয়াৰ পূৰ্বে কামৰূপ ৰাজ্যৰ কতো এনেধৰণৰ নাট অভিনয় দৰ্শকৰ সন্মুখত মঞ্চস্থ কৰা হোৱা নাই। ইয়াৰ ৰাইজে পুতলা নাচ দেখিছে, ব্যাস গোৱা, শুকনানী গোৱা, ৰামায়ণ গোৱা দেখিছে, হয়তো নতুৱা নাটো দেখিছে, দেৱদাসীৰ নাচ, দেওধনী নাচো দেখিছে। কিন্তু দেৱতাৰ নাচ দেখিছে জানো? নটৰাজৰ তাণ্ডৱ নাচ দেখিছে জানো? অপ্সৰাৰ, নৰ্তকীৰ লাস্য নৃত্য দেখিছে জানো? সূত্ৰধাৰৰ নাচ দেখিছে জানো? যি নৃত্য, গীত, অভিনয়ে দৰ্শকৰ চকুৰ আগত এক জীৱন্ত বৈকুণ্ঠৰ মোহন দৃশ্য দাঙি ধৰিব, তাৰ কাৰণে যিমানবোৰ আয়োজন কৰিব লাগিব, আনে সেই কথা বুজিব জানো? সকলো ব্যৱস্থা কৰিব লাগিব শংকৰে নিজে। এক শিল্পসন্মত সমন্বয় ঘটাব লাগিব শাস্ত্ৰীয় নাট্যকলা, অভিনয় ৰীতিৰ লগত কামৰূপৰ থলুৱা গীত, বাদ্য, লোক অভিনয়, লোকনৃত্যৰ। ভৰত মুনিৰ নাট্যশাস্ত্ৰৰ আধাৰত সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় লোককলাৰ উত্তমখিনি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিব লাগিব। থাকিব সূত্ৰধাৰ, থাকিব নান্দী শ্লোক, লগতে থাকিব সৰু ধেমালি, বৰ ধেমালি, নতুৱা নাট, ভটিমা। শংকৰে নিজক আৰু অন্যান্য ঢুলীয়া, খুলীয়া, গায়ন, বায়ন, নতুৱা ভাৱৰীয়াক সাজু কৰি তোলাৰ ব্যৱস্থা ললে। বৈকুণ্ঠৰ চিত্ৰপট চাবৰ কাৰণে হেঁপাহ কৰা লোকসকলক শংকৰে কলে, বৈকুণ্ঠৰ দৃশ্য চাবলৈ তোমালোক দুদিনমান বাট চাব লাগিব। হাত বৈকুণ্ঠ আমাৰ হাতে ঢুকি পোৱাতে নাই। দেখুৱাবলৈ ময়ো সাজু হ'ব লাগিব। তাতো কিছু সময় লাগিব। আগে পিছে তুমি আমি কোনেও নেদেখা বস্তু এটা দেখুৱাবলৈ আৰু চাবলৈ ওলাইছো হওক। ভাগ্য বলে, পুণ্য বলেহে বৈকুণ্ঠৰ নিচিনা বিষ্ণুলোকৰ দৃশ্য দেখিবলৈ পোৱা যায়। বৈকুণ্ঠৰ চিত্ৰপট দেখা পোৱাৰ শুভ মুহূৰ্তটোৰ কাৰণে অপেক্ষা কৰিবলৈ সকলো সন্মত হল। প্ৰথমে ৰচনা কৰিব লাগিব এখন যাত্ৰা ভাওনাৰ নাট। সেই নাটৰ বিষয়বস্তু, কথা আৰু গীতমাত সাধাৰণ মানুহে বুজি পাব লাগিব। প্ৰাচীন সংস্কৃত ভাষাত ৰচিত নাট প্ৰদৰ্শন যিদৰে দুঃসাধ্য হ'ব, সেইদৰে সম্পূৰ্ণ ওজাপালি যেন এখন থলুৱা নাট হলেও দৰ্শকক সম্পূৰ্ণ সন্তুষ্টি দিব নোৱাৰিব। খেতিয়ক, মাছমৰীয়া, বাঢ়ৈ, খনিকৰ, কমাৰ, কহাৰ, তাঁতী, চমাৰৰ নিচিনা সাধাৰণ মানুহেও বুজি পাব লাগিব নাটৰ কথা, কাহিনী, ভাল পাব লাগিব ভাও, অভিনয়, সোৱাদ পাব লাগিব গীত, নৃত্যত। মাটিৰ লগত মিহলি হৈ থকা এই সজোৱা হালোৱা সাধাৰণ মানুহবোৰক দেখুৱাব লাগিব স্বৰ্গ, বৈকুণ্ঠ, দেৱতাৰ দেশ। স্বপ্নৰ ৰাজ্য দেখি মানুহ মোহ যাব লাগিব, আকৰ্ষিত হ'ব লাগিব সেই অভীষ্ট বিষ্ণুপুৰীৰ প্ৰতি। মই আঁকিম স্বৰ্গৰ ছবি, দেৱপুৰীৰ ছবি। অবাং মনোগোচৰ সেই পবিত্ৰ লোকৰ চিত্ৰকৰ হ'ম মই। মোক শক্তি দিয়া ভগৱান, মোৰ তুলিকাত শক্তি দিয়া ভগৱান, মই যেন তোমাৰ লগত আমাৰ মানুহখিনিক চিনাকি কৰি দিব পাৰো। সাঁচিপাত মহি লৈ হাতত খাগৰিৰ কাপ ধৰি চকুৰ স্বপ্ন আৰু হৃদয়ৰ মাজৰ মানসলোকৰ ৰূপ একেঠাই কৰি শংকৰে ৰচনা কৰাত লাগিল চিহ্নযাত্ৰাৰ নাট। নৃত্যৰ ছন্দত উদ্ভাসি উঠিব বৈকুণ্ঠপুৰীৰ আনন্দমুখৰ পৰিৱেশ। ভাৱৰীয়াসকলৰ অভিনয় আৰু ৰস প্ৰকাশৰ মাজেদি জীৱন্ত হৈ উঠিব নাটৰ কল্পিত দিব্যলোক। নাটৰ ভিতৰৰ গীতৰ সুৰ আৰু কথাই শ্ৰোতা দৰ্শকৰ মনত ভক্তিৰসৰ উন্মাদনা জগাই তুলিব লাগিব। বায়নে খোল বজাব, শংকৰে নিজেও বজাব খোল। এটা দুটা নহয়, 9টা খোল। তাৰ আখৰা নিখুঁত হ'ব লাগিব। গায়নে গীত গাব, শংকৰেও গাব গীত। বিভিন্ন ৰাগ ৰাগিনীৰ উৎকৃষ্ট পৰিৱেশন কৰিব লাগিব। দেৱলোকৰ উপযোগী ৰাগ ৰাগিনী নহলে দৰ্শকৰ আস্থা নোহোৱা হ'ব। বৈকুণ্ঠপুৰীত অন্য গীতমাত খাপ নাখায়। ৰাম ৰাম গুৰু, তুমি হবা সূত্ৰধাৰ। এক সাত্বিক শুকুলা সাজপাৰেৰে মূৰত পাগ মাৰি তুমি ওলাবা নাচি নাচি, খোলৰ বোলৰ লগত নাচৰ ছন্দ মিলাই। দৰ্শকক বুজাই দিবা প্ৰতিটো দৃশ্য গীতেৰে, মুদ্ৰাৰে, অভিনয়েৰে। সৰ্বজয়, তুমি ওলাবা গৰুৰ পক্ষী হৈ, মুখা পিন্ধি ওলাবা। উদাৰ আতৈ, গোবিন্দ আতৈ, কেতাই খাঁ, তোমালোকেজন ওলাবা বায়ন হৈ, বায়নৰ সাজ পিন্ধি। তোমালোকে বজাবা খোল।
আৰু তোমালোক 14 জন ভাৱৰীয়া ওলাবা 7 বৈকুণ্ঠৰ 14 পাৰিষদ হৈ। আৰু তুমি ওলাবা নতুৱা হৈ, নতুৱা নাচ নাচি নাচি। শংকৰ ওলাব, নাৰায়ণৰ ৰূপত ওলাব, খোলৰ তালে তালে নাচি নাচি ওলাব। নাৰায়ণ ৰূপে ওলাব শংকৰ। আৰু অন্য 5 জন ভাৱৰীয়া ওলাব নাৰায়ণ হৈ। গীত, নৃত্য, অভিনয়, জোৰবন্তিৰ পোহৰ, ঢুলীয়া, খুলীয়া, তালীয়া, সূত্ৰধাৰ আৰু অন্যান্য ভাৱৰীয়াৰ বিভিন্ন সাজপাৰ, মুখা, পাগুৰি সকলোবোৰ মিলি এক ৰহস্যময় অপাৰ্থিৱ দেৱলোকৰ পৰিমণ্ডল গঢ়ি তুলিব। আৰু এই সকলোৰে পৃষ্ঠভূমিত থাকিব বৈকুণ্ঠৰ আভাস দিয়া নানা ৰঙৰ চিত্ৰপট চিহ্ন। এক নতুন সৃষ্টিৰ উন্মাদনাত শংকৰে আত্মনিয়োগ কৰিলে সকলো আয়োজন পূৰ্ণ কৰি তোলাত। যাত্ৰা ভাওনাৰ প্ৰতিজন অংশগ্ৰহণকাৰী হ'ব লাগিব নিটোল স্বাস্থ্যৰ অধিকাৰী। দেহাত শক্তি নাথাকিলে কোনে নাচিব পাৰে, কোনে গাব পাৰে, কোনে ঢোল-খোল বজাব পাৰে, কোনে হাতত গদা তৰোৱাল লৈ ভাও দিব পাৰে। ভালকৈ নাচ নাচিবলৈ দেহ চৰ্চাৰ দৰকাৰ, ব্যায়ামৰ দৰকাৰ। সূত্ৰধাৰী নাচেই হওক, মেলা নাচ, চালি নাচেই হওক, ঝুমুৰা নটোৱা নাচেই হওক, কৃষ্ণভংগী নাচেই হওক, এইবোৰ এনেই শিকা নাযায়, এনেই নচাও নাযায়। তাৰ কাৰণে সাধনা লাগে, চিন্তা অধ্যয়ন লাগে আৰু লাগে শৰীৰ চৰ্চা। বুলিলেই মানুহৰ গাটো আতিল, গঢ়িত, কমনীয় কান্তি হৈ নুঠে। অভ্যাস লাগে। নাচিবৰ উপযুক্ত কৰি তুলিবৰ কাৰণে মাটি আখৰা কৰিব লাগে। তেহে গাটো জঠৰ হৈ নাথাকিব। যেনেকৈ ভাঙিবৰ মন যায় তেনেকৈ ভাঙিব পাৰিব। কাটিলং, থিয়লং, থিয়মুলুকা, ওৰা, ওৰাচতা এইবোৰ মাটি আখৰা নকৰাকৈ নাচিব নোৱাৰি। নতুৱা নাচেই হওক বা দেওধনী নাচেই হওক, গাৰ বল শক্তি নহলে কোনে নাচিব পাৰে। চিহ্নযাত্ৰা ভাওনা কৰি ৰাইজক দেখুওৱাৰ আগতে অন্য সকলো ব্যৱস্থা আয়োজন সম্পূৰ্ণ কৰি ল'ব লাগিব। এডাল কাঠ কটাই অনা হল। শংকৰে তাৰে এটা খোলৰ চানেকি সাজিলে। কপিলী নৈৰ পাৰৰ এজন কুমাৰক দিয়া হল সেই চানেকি। সেইমতে কুমাৰে মাটিৰ খোল সাজি দিলে। জৰাকলীয়া খোল, চিতলমূৰীয়া খোল, যেনে খোল লাগে সজা হল। শংকৰে নিজেই খোলত কেনেকৈ কৰকৰা ভাত, লুৰ গুৰি আদিৰ ঘূণ দি কণকণীয়া মাত উলিয়াব লাগে শিকাই দিলে। নাটকৰ অভিনয়ত মুখাৰ ব্যৱহাৰ প্ৰাচীন কালৰ পৰাই চলি আহিছে। কিছুমান ভাৱত সাজসজ্জা কৰিলেও, মুখত কিবা ৰং বৰণ ঘঁহিলেও ভাৱৰীয়া নিজৰ মুখেৰেই ওলায়। অন্যৰ ভাও দিবৰ কাৰণে মুখ ঢাকিবলগীয়া নহয়। কিন্তু কোনো ভাৱৰীয়া যেতিয়া অপ্সৰা, গন্ধৰ্ব, দানৱ, অসুৰ, দেৱ দেৱী বা পশু পক্ষী হৈ ওলাব লগা হয়, মুখা পিন্ধি ওলাবলগীয়া হয়। মুখাই চিনাকিকো অচিনাকি কৰে। মুখাৰ ব্যৱহাৰ সম্পূৰ্ণ আচহুৱা বা নতুন নাছিল। মুখাখন দেখিয়ে, তাৰ ৰং দেখিয়ে দৰ্শকে বুজিব পাৰে মঞ্চত সেইটো কি ওলাইছে। মুখাৰ বৰণ যদি পকা সুমথিৰা যেন ৰঙা, তেন্তে সেইজন দেৱতা, অপ্সৰা বা যক্ষ। যদিহে কেঁচা সোণ বৰণীয়া, তেন্তে সেয়া ব্ৰহ্মা, সূৰ্য বা ৰুদ্ৰ। মুখাৰ বৰণ নীলা বা নীল চানেকীয়া হলে সেয়া সাগৰ, গংগা নৈ, হিমালয় পৰ্বত, তাৰকা, চন্দ্ৰ, বৰুণ বা বৃহস্পতি। ভয়ংকৰ মুখাখন ৰাহুৰ বা কোনোবা অসুৰৰ, দৈত্য দানৱৰ। চৰিত্ৰবোৰৰ বিভিন্নতা বুজাবৰ কাৰণে মুখাৰো বেলেগ বেলেগ আকৃতি আৰু ৰং। ধন্য নৰতনু ভাল। ইমান পৰে সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৪বিংশ খণ্ডটি শুনিলে। মনু আৰু শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিলে পুবাঞ্চী দাস আৰু পৰাগ বৰুৱাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল।
উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।